কেইবাটাও সংগঠনৰ প্ৰতিবাদত উত্তাল চাবুৱা অনতি পলমে 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবী ধুবুৰী গোলকগঞ্জত আক্ৰাসুৰ প্ৰতিবাদীৰ ওপৰত আৰক্ষীৰ লাঠিচালনাৰ বিৰুদ্ধেও ক্ষোভ উজাৰিলে প্ৰতিবাদকাৰীয়ে সদৌ কোচ ৰাজবংশীৰ ছাত্ৰ সন্থা বৃহত্তৰ অসমীয়া যুৱ মঞ্চ চুতীয়া ছাত্ৰ সন্থা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই চাবুৱাত বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ যোৱা দুটা দিন পূৰ্বে কোচ ৰাজবংশী ঘৰত অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ কোচ ৰাজবংশী ন্যায্য দাবীত জনজাতিকৰণৰ দাবীত যি গণতান্ত্ৰিক আন্দোলন কৰিছিলে এই গণতান্ত্ৰিক আন্দোলন মুখীমুখ কৰিবৰ কাৰণে অসমৰ গৃহ বিভাগে যি বৰ্বৰতা প্ৰদৰ্শন কৰিলে অমানসিক যি অত্যাচাৰ কৰিলে এই কাৰ্যক আমি চাবুৱাবাসীয়ে ধিক্কাৰ জনাইছোঁ ইয়াত চাবুৱা দল সংগঠনে ধিক্কাৰ জনাইছোঁ আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি এই স্থানৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে অসমীয়া অস্তিত্বৰ ৰক্ষাৰ কাৰণে কোচ ৰাজবংশীৰ অস্তিত্বৰ ৰক্ষাৰ কাৰণে মৰাণসকলৰ মটকসকলৰ চুতীয়াসকলৰ ইয়াত বসবাস কৰা থলুৱা খিলঞ্জীসকলৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে গণতান্ত্ৰিক আন্দোলন মুখীমুখ কৰিবৰ কাৰণে যি অমানসিক অত্যাচাৰ চলাইছে এই কাৰ্যক আমি ধিক্কাৰ জনোৱাৰ লগতে